সমূহ ভক্তপান ভকত বৈষ্ণৱ আইসকল সকলোকে মই এই দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা আলিপুখুৰীৰ মূল কীৰ্তন ঘৰ ভাগৰ পৰাই সেৱা আগবঢ়াইছোঁ। মনত আশা ৰাখিছোঁ ভগৱন্তই সকলোকে শান্তি সুখ সমৃদ্ধিৰে জীৱনটো উপচাই তোলক। আৰু আজি মই পুনৰ শংকৰদেৱৰ যি ধাৰাবাহিকভাৱে তেখেতৰ জীৱনলীলাৰ সম্বন্ধে মই কৈ আহিছিলোঁ, তাৰ পৰৱৰ্তী অংশ মই ক'বলৈ ওলাইছোঁ। কবিৰত্ন বিদ্যাৰত্ন ৰাম সৰস্বতী আনবিপৰে সেৱা কৰি বাকপতি ৰাম ৰাম গুৰু চতুৰ্ভুজ দুয়োজন শংকৰৰ পাশে চলি গৈলা তিতিক্ষণ। ৰাম ৰাম গুৰু আৰু চতুৰ্ভুজ দুয়োজন তেতিয়া শংকৰদেৱৰ ওচৰলৈ গৈছিল। ঠিক সেই সময়তে কবিৰত্ন বিদ্যাৰত্ন ৰাম সৰস্বতী তিনিওজনৰ লগতে এই ব্ৰাহ্মণ বিপ্ৰসকল শংকৰদেৱৰ ওচৰলৈ শৰণাপন্ন হ'বলৈ আহিছিল। দুয়ো বোলে আগে আমি শৰণ কৰিব, গুৰু মানি শংকৰক উপদেশ লৰিব। শংকৰে বোলয়তো কথা নহি ভাল, তুমি পুৰোহিত আমাথেৰ সৰ্বকাল। অন্যান্য ব্ৰাহ্মণ বিপ্ৰসকল অহা দেখি ৰাম ৰাম গুৰু আৰু চতুৰ্ভুজ দুয়োজনে ক'লে যে আমি প্ৰথমতে শংকৰদেৱত শৰণ লওঁ আৰু গুৰু মানি শংকৰদেৱৰ উপদেশ লওঁ। ৰাম ৰাম গুৰু কথা শুনি শংকৰদেৱে ক'লে যে তুমি আমাৰ সৰ্বকালৰ পুৰোহিত, গতিকে তুমি এনেধৰণেৰে কোৱাটো ভাল হোৱা নাই। ৰাম ৰাম বোলে ডেকা ডেকা গিৰি শুনিও ক, আজি ৰাতি ভাগে স্বপ্ন দেখাইলে কমক। আহিল ব্ৰাহ্মণে পুৰুষ সুন্দৰ, পকি আছে নোম তেওঁ সকলে গাঁৱৰ। ৰাম ৰামে ক'লে শুনা ডেকাগিৰি, আজি ৰাতি সপোনত গোটেই গাৰ নোমবোৰ পকা এজন সুন্দৰ সুঠাম ব্ৰাহ্মণ পুৰুষে মোক সপোনত দেখা দিছিল। কান্ধত উতৰি সুবৰ্ণৰ নৱগুণ, দেখিলেকো সুন্দৰ সিটো পুৰুষ নিপুণ, মোক বোলে শুনা ঐৰে বিপ্ৰ ৰাম ৰাম, শৰণ নকৰি তই কৰ কিবা কাম। কান্ধত পিন্ধি থকা নবিধ গুণৰ সোণতে শুৱকা সুন্দৰ নিতুপল গৰাকী তেওঁ। মানে কান্ধত পিন্ধি থকা উত্তৰীৰে সুন্দৰ নিতুপল গৰাকী তেওঁ সপোনতে মোক দেখা দিলে আৰু মোক ক'লে, শুনা বিপ্ৰ ৰাম ৰাম, শৰণ নলৈ তুমি কি কাম কৰিছা, অৰ্থাৎ তুমি কি ভুল কাম কৰিছা, কি ভুল কৰি আছা। ঈশ্বৰ নভজে সিটো পাপী দূৰা হয়, দেৱী পূজা কৰি ঘোৰ সংসাৰে মজয়। মই বোলো কাত আদে পঢ়িলোঁ শৰণ, শুনা ব্ৰাহ্মণে
মাতিলন্ততে তীক্ষ্ণ। ঈশ্বৰক নভজি যি দেৱী পূজাত বা দেৱী পূজা কৰি সংসাৰৰ মায়াজালত মত্ত হৈ থাকে, তেওঁক মহাপাপী বোলা হৈছে। তেওঁ মহাপাপী আৰু তেওঁৰ সমান দুৰাচাৰ কোনো নাই। সেইজনা দিব্য পুৰুষৰ বাণী শুনি তেতিয়া মই ক'ত, অৰ্থাৎ কাৰ তাত শৰণ ল'ম বুলি সুধিলোঁ। জগত ঈশ্বৰ যিটো দেৱতাৰ দেৱ ব্ৰহ্মা হৰখনক সনন্দয় কৰে সেই। তেহেন্তে শংকৰ ৰূপে ভৈলা অৱতাৰ জন্মি শুদ্ধ কুলে ভক্তি কৰিব প্ৰচাৰ। দেৱৰো দেৱ জগতৰ ঈশ্বৰ যাক ব্ৰহ্মা হৰ সনক সনন্দ আদি সকলোৱে সেৱা কৰে আৰু সেইজনেই শংকৰৰ ৰূপ লৈ অৱতাৰ লৈছে আৰু মৰতত শুদ্ধ জাতত জন্মি তেওঁ ঐশ্বৰিক লীলাৰে ধৰ্ম প্ৰচাৰ কৰিব। এহিহে কাৰণে হৰি আহিল ইবাৰ, মই হে শংকৰটোকে কহিলো হুষাৰ। নুহু মই শুদ্ধ ছদ্মবেশক ধৰিলোঁ, বাহ্মণ স্বৰূপে দেখা তোৰ আগে আহিলোঁ। সেইকাৰণে এই ধৰি পৃথিৱীলৈ আহিল, হৰি পৃথিৱীলৈ আহিল আৰু মই শংকৰ ৰূপ লৈ অৱতাৰ ল'লোঁ। আৰু সেই কথা মই তোমাক ক'লোঁ। মই শুদ্ধ নহয়, মাত্ৰ মই শুদ্ধ ৰূপে ছদ্মৰ ৰূপ ধৰি অৱতাৰ লৈছোঁ, ব্ৰাহ্মণৰ ৰূপ লৈ তোমাক দেখা দিছোঁ। প্ৰভাততে তই কালি কৰিবি শৰণ, নুহিকে শংকৰ ইটো দেখো আনজন। ইটো শংকা তোৰ যদি হয় মনত, তবে আপোনাৰৰ ৰূপ দেখাওঁ এঠাত। পাতসতে অৰ্থাৎ কাইলৈ পুৱাতে তুমি শৰণ ল'বাহি। শংকৰক নেদেখি অন্য অৰ্থাৎ ব্ৰাহ্মণৰ ৰূপত দেখি তোমাৰ মনত যদি শংকা হৈছে, তেনেহ'লে তোমাক মই আচল ৰূপ দেখুৱাওঁ। মই আচল ৰূপ ধাৰণ কৰোঁ। এহি বুলি ধৰিলন্ত ৰূপ শংকৰৰ, পৰম লাৱণ্য মূৰ্তি দেখিতে সুন্দৰ। হেন দেখি মই অতি আনন্দ কৰিলোঁ, শৰণ কৰিব প্ৰতি প্ৰভাতে আহিলোঁ। তেওঁ কোৱাৰ মাত্ৰকেই শংকৰদেৱে নিজৰ ৰূপ ধাৰণ কৰিলে, অৰ্থাৎ ব্ৰাহ্মণ গুচি শংকৰদেৱ মানে প্ৰকট হৈ পৰিল, দেখা দি উঠিল। শংকৰদেৱ দেখা দিলে। কোনোবা শিল্পী হাতৰ পৰশত প্ৰাণ পাই উঠা পৰম সুন্দৰ মূৰ্তিৰ দৰে শংকৰদেৱৰ ৰূপ দেখি তেওঁ অতি আনন্দিত হ'ল। সেয়ে প্ৰভাততে অৰ্থাৎ পুৱাতেই আপোনাৰ দৰ্শন পাবলৈ, আপোনাক দৰ্শন কৰি আপোনাৰ চৰণত শৰণ ল'বলৈ মই লৰি আহিলোঁ। দয়া কৰি মোক তুমি শৰণক দিয়া, এঠাক লাগিয়া তুমি পুস্তক আনিয়া।
খাই মুচি সৰ্বজনে আনিলন্ত পুথি আনু বিপ্ৰ গণ উঠি কৰিলন্ত প্ৰস্তুতি। মোক দয়া কৰা প্ৰভু, মোৰ প্ৰতি সহৃদয় হৈ মোক আপোনাৰ চৰণত শৰণ দিয়ক। এঠাইত ঠাই মুচি শুদ্ধি কৰি ধূপ ধূনা জ্বলাই সকলোৱে পুথিভাগ আনি স্থাপন কৰিলে, আৰু লগে লগে সকলো বিপ্ৰ ব্ৰাহ্মণবোৰ উঠি স্তুতি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ৰাম ৰাম গুৰুৱাগে বস্ত্ৰ খসাই লন্ত, পুস্তক লাগি দণ্ডৱত কৰিলন্ত, পাণ্ডিত গহনজত বিপ্ৰ আহি আছে, বুঢ়া খায়ো সৰ্বজনে উঠিলন্ত পাছে। ৰাম ৰাম গুৰুৱে প্ৰথমতে গাৰ বস্ত্ৰ খহাই থৈ মানে শৰণৰ বাবে প্ৰস্তুত হ'ল। বস্ত্ৰ খহাই পুথিভাগৰ আগত দণ্ডৱতে সেৱা ধৰিলে। তাকে দেখি যিমান পণ্ডিত বিপ্ৰসকল তাত আছিল আৰু বুঢ়া খায়ো লগতে বুঢ়া খায়ো মানে শৰণৰ বাবে প্ৰস্তুত হ'বৰ বাবে বহাৰ পৰা সকলো উঠিল। বলোৰাম উদাৰ শ্ৰীৰাম জয় ৰাম, হৰিদাস ৰামদাস হৰিহৰে এৰি কাম, সম্বাংগে আপোনাৰ কাপোৰ খসাই দণ্ডৱত পৃথিৱীক পেলায় নিজ কায়া। লগে লগে বলোৰাম উদাৰ শ্ৰীৰাম জয়ৰাম হৰিৰাম ৰামদাস হৰিহৰে অন্য চিন্তা ভাৱনা ত্যাগ কৰি সকলোৱে একেলগে কাপোৰবোৰ খহাই পৃথিৱীক শৰীৰে স্পৰ্শ কৰি দণ্ডৱতে পৰি সেৱা ধৰিলে। বৰ্তমানো দেখা যায় যে শৰণ ল'লে 3 বস্ত্ৰ পৰিধান কৰা দেখা যায়, চুৰিয়া চেলেং আৰু গামোচা। তেতিয়াও হয়তো সেই 3 বস্ত্ৰকে পৰিধান কৰিবলগীয়া হৈছিল। সেয়ে অন্য অলাগতিয়াল কাপোৰবোৰ খহাই তেওঁলোকে থৈছিল আৰু এই 3 বস্ত্ৰ পৰিধান হয়তো কৰিছিল। আনবিপ্ৰ সবে দণ্ডৱতে পৰি আছে, কৰজোৰ কৰিয়া শংকৰে মাতে পাছে। ব্ৰাহ্মণক সেৱা কৰ বাক নহ যোগ্য, হৰি ভজিলেহে মিলে বৈকুণ্ঠৰ ভোগ্য। ঠিক তেনেদৰেই আন আন বিপ্ৰসকলে দণ্ডৱতে পৰা দেখি তাকে দেখি শংকৰদেৱে হাতযোৰ কৰি মানে মাত লগালে, বোলে অন্যক অৰ্থাৎ ব্ৰাহ্মণক সেৱা কৰি মানে বা অন্যক শৰণ লৈ কোনো তোমালোকে ফল নোপোৱা, হৰিক প্ৰাৰ্থিলেহে অৰ্থাৎ হৰিৰ ওচৰত শৰণ ল'লেহে বৈকুণ্ঠ প্ৰাপ্তি হ'বা, অৰ্থাৎ বৈকুণ্ঠ প্ৰাপ্তি লাভ কৰিবা, বৈকুণ্ঠ প্ৰাপ্তিৰ ভোগ লাভ কৰিবা। প্ৰথমতে কৃষ্ণক শৰণ কহিলন্ত, ৰাম ৰাম গুৰুৱে তেখনে শুনা যত লোক সবে সেৱা কৰা মনে, আমাৰ শংকৰৰ বিনে গুৰু নাহি আনে। প্ৰথমে নিৰাকাৰ অনন্ত শ্ৰীকৃষ্ণক শৰণ কৰালে। তেতিয়া ৰাম ৰাম গুৰুৱে সকলোকে সম্বোধি কৰি ক'বলৈ ধৰিলে, তোমালোক সকলোৱে শুনা, অন্তৰৰ পৰা তোমালোকে গ্ৰহণ কৰা আৰু মনেৰে
উপলব্ধি কৰা যে শংকৰদেৱৰ বাহিৰে এই ভৱ সংসাৰত আমাৰ আৰু কোনো গুৰু নাই। সত্যে 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 শংকৰত গুৰু লৈলো, কায় বাক্য মনে তান চৰণে ভজিলো। শংকৰ গুৰুৱে পুনৰপি দেখাই লন্ত, নাম ভক্ত দেৱ গুৰু চিনায়া দিলন্ত। সত্যে 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 অৰ্থাৎ তিনি সত্য খাই ক'লোঁ যে আমি শংকৰদেৱক গুৰু মানি ল'লোঁ। গুৰু মানি তেখেতৰ চৰণত শৰণ লৈ ভজন ল'লোঁ। গুৰু শংকৰদেৱে পুনৰ আমাক নাম, ভকত, দেৱ, ঈশ্বৰ আৰু গুৰু এই সকলোকে পুনৰ চিনাই দিলে। নমস্কাৰ ভক্ত বৈষ্ণৱসকল, মই আজিলৈ ইমানতেই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। পুনৰ আকৌ লগ পোৱাৰ আশাৰে।